লোকৰত্নগৰ্ভা ডক্টৰ ডলি দাসৰ সুযোগ্য সন্তান লোকসংস্কৃতিৰ একান্ত সাধক অভিযন্তা শংকৰ কৃষ্ণ দাসৰ ঐকান্তিক প্ৰচেষ্টা তথা অসমৰ এটি অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ সহযোগত আয়োজন কৰা এই দিহানাম প্ৰতিযোগিতাখনিত প্ৰথম পৰ্যায়ত অভিলেখ সংখ্যক ৩৩৩টি দলে যোগদান কৰিছিল। ৩টি পৰ্যায়ৰ নিৰ্বাচনৰ পিছত এয়া আপোনাক খবৰ সেৱাৰ্থে অনুষ্ঠিত কৰিবলৈ লৈছোঁ চূড়ান্ত প্ৰতিযোগিতাখনি। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে উদ্যোক্তাৰ তৰফৰ পৰা সকলো আয়তী প্ৰতিযোগীলৈ জনাইছোঁ আন্তৰিক শুভকামনা। বাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ শংখধ্বনি সামাজিক সাংস্কৃতিক দিহানাম দল কাহিলীপাৰা। কৃষ্ণ অন্ধকাৰ ৰাত্ৰি মেঘে কৰে শিলা বৃষ্টি কাৰো কতো নুশুনি মাত অতেজীয়া বৈকুণ্ঠপুৰী জন্ম লৈলে দেৱ হৰি ও স্থান লৈলে দৈৱকীৰ
কি জননী হিয়াত জ্বলিছে পুত্ৰৰ শোকৰ ৰগনি কেলৈ বাছা জনম ললি কলিয়া কানাই মহাপাপী কংসই জানো ৰাখিব জীয়াই হে ৰাম ৰাতিপুৱাতে আহি মাৰিব ঠেকেচি ঐ সতী শিলতে পেৰাই কিয় বাছা জন্ম ললি বাছা কংসৰ কাৰাগাৰে অভাগিনী মাৱে তো কয় বাছা ৰাখিম কাৰ ঘৰে ৰাম ৰাম কিয় বাছা জন্ম ললি বাছা কংসৰ কাৰাগাৰে অভাগিনী মাৱে তো কয় বাছা ৰাখিম কাৰ ঘৰে ৰাম ৰাম মোৰ প্ৰাণ ধন তয় বাছা কলিয়া সুন্দৰ বসুদেৱ দৈৱকীৰ দেখিবি খৈতমন চতুৰ্ভুজৰ উপহৰি দিলা দৰিখন হে ৰাম বুলিলা ভয়বাণী দেৱনাৰায়ণ মুকলয়া কৰা পিতা গকুলে উঠলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ কোলাতে কৃষ্ণক লৈ ৰাম ৰাম উঠলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ কোলাতে কৃষ্ণক মেঘে কৰে কণে কণ কৰে কিলা বৰিখন মেঘে কৰে কণে কণ কৰে কিলা বৰিখন পাৰ হ'ব কেনেকৈ জলপূৰ্ণ যমুনা
ও রাম সংসদধ্বনি সামাজিক সাংস্কৃতিক দিহানাম দল কাহিলীপাৰাৰ সমূহ অংশগ্ৰহণকাৰীলৈ জনালোঁ অশেষ ধন্যবাদ। প্ৰিয় দৰ্শক, এইবাৰ আপোনালোকৰ আগত আনন্দনগৰ উন্নয়ন সমিতি নামঘৰ দল দিছপুৰ।
ৰাম আকাশত দেৱগণে দেখন্ত বিস্ময় গ্ৰাহ গজেন্দ্ৰ কিছু নুহি ভংগ জয় নুহি ভংগ জয় ৰাম গজেন্দ্ৰ নামিল সৰুবৰে জলগ্ৰাহে তাক টানি ধৰে দুয়ো কৰে ঘূৰৰ সংকট ভৈলা জীৱ যুদ্ধ কৰি কৰি গজেন্দ্ৰ ভাগৰি যুদ্ধ কৰি কৰি গজেন্দ্ৰ ভাগৰি হৰি তলৈলা শৰণ ৰাখা প্ৰভু নাৰায়ণ ৰাখা প্ৰভু নাৰায়ণ কৃষ্ণ পতুকালে গজেন্দ্ৰ বল ভৈল হানি গ্ৰাহৰ বাহিল বল পিয়া স্বাদ পানী ৰাম শান্ত ভৈল গজৰাজ যুঁজিতে নাৰে সিংহৰে হছিনি হবে বেৰি চাৰি পাৰে বেৰি চাৰি পাৰে ৰাম গজেন্দ্ৰ নামিল সৰুবৰে জলগ্ৰাহে তাক টানি ধৰে দুয়ো কৰে ঘূৰৰ কৃষ্ণ সংকট ভৈলা জীৱ যুদ্ধ কৰি কৰি গজেন্দ্ৰ ভাগৰি যুদ্ধ কৰি কৰি গজেন্দ্ৰ ভাগৰি হৰি তলৈলা শৰণ ৰাখা প্ৰভু নাৰায়ণ ৰাখা প্ৰভু নাৰায়ণ ৰাখা প্ৰভু নাৰায়ণ বান্ধৱ কৃষ্ণ কৃষ্ণ দেখিল গজেন্দ্ৰে আপু নাৰ মৃত্যু ভয় ৰাম 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 ৰাখন তানাহিকে আৰ পুত্ৰ ভাজ্যাশয় কৃষ্ণ সংকট বেলাত তান সদ বুদ্ধি ভৈল কি ভৈল বুলি গুণী বাক লৈ লয় ৰাম ৰাম গজেন্দ্ৰে শৰণ ললে নতু প্ৰাণ যায় তুমি নাৰাখিলে প্ৰভু মোৰ গতি নাই ৰাম গজেন্দ্ৰে শৰণ ললে নতু প্ৰাণ যায় তুমি নাৰাখিলে প্ৰভু মোৰ গতি নাই ৰাম আমি হেন গজেন্দ্ৰ জগতে যাক কহে মহাগৰ্বে ভ্ৰমণতে ধৰিল জল
তেজপুৰৰ আনন্দনগৰ উন্নয়ন সমিতি নামঘৰ দলৰ সমূহ অংশগ্ৰহণকাৰীলৈ জনালোঁ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা। আমাৰ আজিৰ অনুষ্ঠানটিৰ এইবাৰৰ প্ৰতিযোগী হৈছে সাতসৰী সাংস্কৃতিক সমাজ পাঞ্জাবাৰী। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হে শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে না একতা দোলেৰে সবাকো বান্ধিলে লোৱা সবে হৰি নাময়ে ৰাম ৰাম শংকৰ হীৰৰ মুকুট মাধৱ গলৰ মণি দুয়োজনাৰ অমূল্য দান হৰি নামৰ বাণী
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰুৱে ৰাম ৰাম শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগত হৰি নাম শুদ্ধ ভাৱে লোৱা শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগত হৰি নাম শুদ্ধ ভাৱে লোৱা হে ৰাম ৰাম মহিময় অনন্ত যাৰ উদাৰ হৃদয় যাহাত
আমাৰ আজিৰ এই অনুষ্ঠানটিৰ লোকেশ্যন পাৰ্টনাৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। দৰ্শকবৃন্দ, এইবাৰ আপোনাসৱৰ আগত লাৱণ্য মহন্ত চহৰীয়াৰ দল চিপাঝাৰ। কৃষ্ণ কৃষ্ণ হৰি হৰি ও রাম কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 এ ৰাম দৰ্পয় অহংকাৰ সকলো অসাৰ যেতিয়া ধৰিব কালে লোভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে ৰাম ও হৰি অনন্ত মুৰাৰী গ্ৰাহমুখে গজেন্দ্ৰক আনি লায়ুধাৰী
কৰি গজৰাজ ভাগৰি পৰিল সংকট জালতো পৰি প্ৰভু নাম লৈল এই হৈছে হে প্ৰভু নাৰায়ণ তুমি ইষ্ট দেৱ তুমি বিনে জগতত নাহি আন কেৱল ৰাম কৃষ্ণ কৃষ্ণ কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু মাতিলে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে কৃষ্ণ কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু মাতিলে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে পৰময়ানন্দে মাধৱ বত দিলা মন তাহি হৰি হৰি বুলি কৃষ্ণ ধৰণ লৈল কৃষ্ণ কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু মাতিলে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে ভকতৰ দুখ দেখি কহিব নোৱাৰি দেখা দিলা সৰোবৰে কৃষ্ণ যদুমণি কৃষ্ণ কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু মাতিলে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে চিন্দিলা গাহৰ মুখ হাতে চক্ৰ ধৰি গুচাইলা গজেন্দ্ৰৰ দুখ কৃপাময় হৰি কৃষ্ণ কুন্দে মেৰাই পদ্ম ধৰি প্ৰভু মাতিলে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে কৃষ্ণ কৃষ্ণ ও গৰুড়ৰ স্কন্ধে আহি প্ৰভু নাৰায়ণে গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলা ৰাম কৃষ্ণ কৃষ্ণ হে প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা গ্ৰাহক কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা চতুৰ্ভুজ ৰূপ হে প্ৰভু নাৰায়ণ লৈলা গজৰাজ হে প্ৰভু নাৰায়ণ
কৃষ্ণ অ হৰি হৰি অ ৰাম ৰাম চিপাঝাৰৰ লাৱণ্য মহন্ত চহৰীয়া আৰু তেখেতৰ সংগবৃন্দলৈ জনালোঁ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা। কোন হ'ব চূড়ান্ত বিজয়ী জানিবৰ বাবে চাই থাকক লোক ৰত্নগৰ্ভা ডক্টৰ ডলিদা সোঁৱৰণী দিহানাম প্ৰতিযোগিতা কেৱল প্ৰাগ নিউজত।